everyone. তো আজি আমি ৰেভিনিউ ৰিলেটেড কিছুমান অংক কৰিম। তো আজি আমি আৰম্ভ কৰিছো প্ৰফিট লছ। তো প্ৰফিট লছ কৰিব গ'লে আমি প্ৰথম অংকটো আৰম্ভ কৰিছো কি এইটো আছে তোমাৰ আৰআৰবি আছে গ্ৰুপ ডি আছে। তো আৰআৰবি গ্ৰুপ ডি তো তোমালোকে ইয়াতে দেখা পাইছে আৰআৰবি গ্ৰুপ ডি এটো 22 আছে। তো ইয়াতে দিয়া আছে অনুৰাগ losses 1/7 of the purchase price by selling of an pen for ₹144. তো তোমালোকে প্রশ্ন দেখি পাইছে ইয়াতে কৈছে যে অনুৰাগে 1/7 পার্ট বস্তুটো কিনে 144 রুপিস কিনোতে লস করে। তো if the pen is sold for ₹189, what will be the profit percentage? যদি পেনটো 189 সেল করে তো তেতিয়ালে তে প্রফিট কিমান হ'ব? তো আমাৰ ইয়াতে লস কিমান দিছে? লস কিমান দি আছে? লস দি আছে 17 কি হয়? 17 তেওঁৰ কস্ট প্রাইসৰ হয় না নহয়? কস্ট প্রাইসৰ 17% তেওঁ লস কৰিছে। তো আমাৰ এতিয়া দিয়া আছে তেওঁ পারচেজ ইমান কৰিলে তোমাৰ হেৰি কিমান প্ৰফিট কিমান হ'ব? তো আমি এটো কেনে কৰিব? লস ইকুয়াল টু কিমান? লস ইকুয়াল টু আমি জানো যে লস ইকুয়াল টু কস্ট প্রাইস মাইনাস সেলিং প্রাইস না। লস ইকুয়াল টু মানে কিমান? কস্ট প্রাইস বাই সেলিং প্রাইস equal to cost price minus selling price. তো এটি আমি সলভ কৰিলে কিমান হ'ব? সলভ কৰিলে কিমান হ'ব আমাৰ তো 7SP equal to 6CP হয় না? 6CP হ'ব। তো আমাৰ আমাক cost price লাগে ন? cost price হলে কি হ'ব? 7/6 into SP। তো আমাৰ selling price তো দিয়া আছে আমাক 7/6 into selling price আমাক কিমান দিয়া আছে? selling price আমাক দিয়া আছে তো 144 selling price দিয়া আছে। তো 144 কৰিলো 144 দিয়া লগে লগে আমাৰ এটো কিমান বাৰ যাব? এটো আমাক পৰ যাব 24 বাৰ কল যোৱা লগে আমাৰ কিমান হ'ব? 168 হ'ল। 168 এতিয়া আমাৰ প্ৰফিট লাগে। প্ৰফিট কিমানত লাগে আমাৰ? প্ৰফিট যেতিয়া পেনটো 189 ত সেল কৰিব তেতিয়া আমাৰ প্ৰফিট কিমান? আমাৰ কস্ট প্রাইস কিমান আছে? কস্ট প্রাইস হলো যে আমাৰ 168। তো আমি প্ৰফিট কেনেকৈ ওলাম? প্ৰফিট কেনেকৈ ওলাব? প্রফিট ইকুয়াল টু SP minus CP divided by 100। ইয়াতে সেলিং প্রাইস কিমান আছে? সেলিং প্রাইস 189। কস্ট প্রাইস কিমান আছে? কস্ট প্রাইস আছে তোমাৰ 168। এইটো তোমাৰ 100 নহয় দেই। এইটো তোমাৰ কিমান হ'ব জানে? এইটো সদায় কস্ট প্রাইস। আমি প্রফিট সদায় কস্ট প্রাইসৰ ওপৰত লও। প্রফিট কেতিয়াবা সেলিং প্রাইস বুলি দিয়ে থাকে তেতিয়া আমি সেলিং প্রাইস এটা স্পেশাল কেস হৈ যায় তোমাক ইয়াতে মেনশন কৰি দিব। তো সেলিং প্রাইস যদি দি দিয়ে তো ইন জেনারেল আমি কস্ট প্রাইসৰ ওপৰত তাৰ প্রফিটটো লও। তো কস্ট প্রাইস কিমান আছে? কস্ট প্রাইস আছে তোমাৰ 168 ইনটু 100। আমাক পার্সেন্টেজ লাগিব। সো আমি 100 এৰে মাল্টিপ্লাই কৰিম। তো কিমান হ'ব? আমাৰ কিমান হ'ব আমাৰ এটো 21 ওলাব। ডিফারেন্স হয় না? 168 ইনটু 100। তো আমাৰ 21 এর এটো যাব কেইবাৰ যাব? 8 বাৰ যাব। 8 বাৰ কিমান হ'ব? 18 ইনটু 100। তোমালোকে কিছুমান ফ্ৰেকশন মন ৰাখিবা। এই ফ্ৰেকশনটোৰ ভ্যালু কিমান জানা না? 12। তোমালোকে এটো সলভ কৰা তেতিয়ালে তোমাৰ ভ্যালু ওলাব 12.5। তো তোমালোকে কেতিয়াবা যদি ডাইৰেক্ট এনেকে ভ্যালু পয় যোৱা ন গলে কি লিখিবা? ডাইৰেক্ট 12.5 লিখি দিব পাৰিবা। তো আমাৰ ইয়াতে প্ৰফিট কিমান আছে? 12.5। অৰ্থাৎ ইয়াতে বি যেটো অপচন আছে বি অপচনটো ইয়াৰ ৰাইট হয়। তো নেক্সট অংকটো আইছো। এটা আরআরবি গ্ৰুপ ডি দে আছে। এটো তোমাৰ 2018 আছে। তো আরআরবি তোমালোকৰ গ্ৰুপ ডি ওলাব পোষ্ট তেতিয়া তোমালোকে এটো এপ্লাই কৰিব পাৰিবা। তো ইয়াতে তোমালোকক কি দিয়া আছে? তো এ পারসন ব্রট এ ড্রেস। এটা পারসনে কি কৰে? এটা ড্রেস কিনোতে তে 45 টকা খৰচ কৰে আৰু 5 টকা ৰেহাই কৰে। তো তেতিয়া হলে তেওঁ কিমান টকা কিমান পার্সেন্ট সেভ কৰিছে তাকে সুধিছে। তো কি হ'ব? আমাৰ টোটাল মানি কিমান আছে? টোটাল মানি তেওঁৰ কিমান আছে? টোটাল মানি তেওঁৰ কিমান আছে? 45 টকা আছে খৰচ কৰিছে প্লাস 5 টকা সেভ কৰিছে। তো টোটাল কিমান হ'ব? 50 টকা তেওঁৰ মানে লগত আছে। তো পার্সেন্টেজ অফ সেভিং কিমান হ'ব? পার্সেন্টেজ অফ সেভিং কিমান হ'ব? টোটাল মানি কিমান আছে? 50 টকা। তে সেভ কিমান কৰিছে? 5 টকা সেভ কৰিছে। 5 ইনটু 100। তো 100 এর কিমান বাৰ যাব? দুবাৰ যাব। অর্থাৎ 10% তেও সেভিং কৰিছে। ইমান টান নাই দেখিছানে? তো বহুত ইজি আছে। তো ইয়াতে 5% তেও সেভ কৰিছে 45 টকা খৰচ কৰিছে। তো টোটাল এই দুটা যোগ কৰি দিম। যোগ কৰিলে আমাৰ টোটালটো ওলাই যাব। তো এইটো দিয়া আছে অৰ্থাৎ কি হ'ব? 5 ডিভাইড বাই 50। তো ইনটু 100 এৰে মাল্টিপ্লাই কৰি দিম। আমাক পার্সেন্টেজ লাগে দুইবাৰ যাব। তো এইটো 10%। একদম ইজি। 3% হৈ গ'ল। তো তোমালোকে বুজি পাইছা? যদি কিবা বুজি নোপোৱা কমেন্ট কৰিবা। 3 নম্বৰ প্ৰশ্ন কি দিয়া আছে?
if the cost price of 15 oranges এইটো বহুত কমন টাইপৰ কোৱেশ্চন হয় কি কৰিব তোমাৰ সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসৰ এটা অন্তত সমান সমান কৰি দিয়ে থাকিব তো কি দি আছে কষ্ট প্ৰাইস অফ 15 orange equal to selling price দেখিছেনে কষ্ট প্ৰাইস equal to selling price দি আছে 20 mangoes এই এনেকে লিখি দিবা CP of 15 mangoes equal to SP of 20 orange okay তো কি কৈছে 15টা অৰেঞ্জৰ কষ্ট প্ৰাইস 20টা অৰেঞ্জৰ সেলিং প্ৰাইসৰ থৈছে তো তেতিয়া হলো প্ৰফিট বা লস পার্সেন্টেজ কিমান হ'ব তো আমি এটো কি কৰিব লাগিব CP by SP কৰি দিলো বল CP by SP কৰি দিলো তো ইয়াতে কিমান থাকিব 20 divided by 15 তো এটো কাটাকুটি কৰা এটো 3 বাৰ যাব এটো যাব 4 বাৰ দেখি জানে কষ্ট প্ৰাইস যদি 4 হয় তাৰ মানে সেল কৰিছে তে 3 টকা যদি বস্তুৰ দাম 4 টকা হয় তে সেল কৰিছে 3 টকা তো লস কিমান আছে লস হৈছে 1 টকা তো ইয়াতে পার্সেন্টেজ আমি লস হ'ব কাৰণ তে লসত বিক্ৰী কৰিছে বস্তুটো লস হলে কিমান টকা লৈছে 1 টকা আৰু আমি খদাই কৈছো না প্ৰফিট খদাই কষ্ট পার্সেন্টেজ কষ্টত ওলাই কষ্ট প্ৰাইসত ওলাই কষ্ট কিমান আছিল 4 টকা আছিল কিন্তু 100 ৰে মাল্টিপ্লাই কৰি দিলো তো 100 ৰে এটো কেবা যাব 25 বাৰ যাব হয় না 25 4 গুণ 100 তো এটো কিমান হ'ব পার্সেন্টেজ 25% লস এনেকুৱা বহুত ইজি হৈ অংক বিলাক আহিব পাই গলা এটো ইজি হয় তো ইয়াৰ পিছত আমি নেক্সট অংকটো কৰিম এটো তোমালোক বুজি পাইছা না কষ্ট প্ৰাইস এটো বহুত কমন হয় কি কৰিব CP অফ ইমান ইকুৱেল টু সেলিং প্ৰাইস অফ ইমান দুটা ইকুৱেল কৰি কিনে তোমালোক প্ৰফিটৰ সূত্ৰটো হ'ল প্ৰফিট ইকুৱেল টু লস নতুবা প্ৰফিট ডিভাইড বাই cost price তো loss কেনেকে লব loss হলে কিমান হ'ব loss হলে আমাৰ cost price minus selling price তো আৰু আমাৰ যদি profit লাগা হয় profit লাগিলে আমাক কি কৰিব profit লাগিলে আমাক কি কৰিব লাগিব সদায় আমি বেছি দামত বিক্ৰী কৰিম আমি কম বেছি দামত বিক্ৰী কৰিম তেতিয়া গতিকে আমি selling price minus cost price লাগিব আৰু loss কেতিয়া হ'ব যেতিয়া আমি বেছি দামত বস্তুটো কিনিম কিন্তু কম দামত বিক্ৰী কৰিম তেতিয়া আমাৰ loss হ'ব গতিকে ইয়াতে loss বা profit টো ওপৰত আহিব তলত সদায় cost price আহিব into 100 এটো মাস্টার কোশ্চেন নে তাহলে এটো হৈ গল তাছত কি দি আছে নেক্সট প্রশ্নটা আইছে গ্রুপ ডি আরআরবি রেলওয়ে গ্রুপ ডি পরীক্ষা দিছে এ 2022 সনত আইছে তো কি আছে এমএন 22 পাঁচটা পেন কিনে ফর 1 টাকা করে আর তেও বিক্রি কিমান করে চাৰিটা পেন বিক্রি করে 1 টাকা তো কি হ'ব এতিয়া আমাৰ সদায় কি হয় সদায় আমাৰ পইচাটো ডাঙৰ হয় তো পইচা প্ৰথমতে আহিব পইচা তাৰপিছত আহিব আৰ্টিকল এই প্ৰশ্নটো হ'ল আৰ্টিকল বেস কোৱেশ্চন তো প্ৰথমতে আহিব কষ্ট প্ৰাইস ইনটু ইয়াতে আমি কষ্ট প্ৰাইস লিখিম ইয়াতে আমি সেলিং প্ৰাইস লিখিম তো প্ৰথমতে কি হ'ব প্ৰথমতে কি আছে তে পইচা কিমান টকাত কিনিছে 1 টকাত কিনিছে তো আৰু এতিয়া কেইটা পেন কিনিছে 5টা পেন কিনিছে নেক্সট কি হৈছে তে সেল কিমান কৰিছে সেল তে কেইটা পেন সেল কৰিছে 4টা পেন সেল কৰিছে আৰু কিমান টকাত কৰিছে 1 টকাত আমি দেখা দেই গম পাইছো ইয়াতে লস হ'ব হয় না লস হলে কি হ'ব আমি এনেকুৱা ধৰণৰ অংক বিলাকত সদায় আৰ্টিকলটো ইকুৱেল কৰিব লাগে আৰ্টিকলটো ইকুৱেল কেনেকৈ হ'ব ইয়াতে 4 আছে গতিকে ওপৰত 4 তে পূৰণ কৰিম ওপৰত 5 আছে 5 ৰ তলত পূৰণ কৰিম যদি আমি 4 তে আমি ইয়াত পূৰণ কৰি দিও ইয়াতো 4 তে পূৰণ কৰি দিব লাগিব এই 5 ৰ তলত পূৰণ কৰি দিম আৰু ইয়াতে আমি 5 ৰে পূৰণ কৰি দিম এই দুটা আৰ্টিকল কিমান ওলাব 20 ওলাব হল তানে 20টা আৰ্টিকল ডিল কৰোতে তেও কিমান টকা তেও প্রফিট বা লস আছে দেখিছানে এটো ইকুয়াল টু 4 ওলাইছে ইকুয়াল 5 ওলাইছে সরি 5 ওকে তেও কি আছে তেও ইয়াতে প্রফিট আছে হয় না নহয় 20টা আৰ্টিকল তেও কম কিনা বেচা কৰোতে তেও 1 টকা লাভ হৈছে হয়নে 1 টকা আমাৰ প্রফিট ওলাইছে তো প্রফিট ওলালে আমাৰ পার্সেন্টেজ তো লিছে তো পার্সেন্টেজ কিমান হ'ব আমাৰ প্রফিট কিমান আছে প্রফিট পার্সেন্টেজ তো 1 টকা লাভ হৈছে কিমানত লাভ হৈছে কষ্ট প্ৰাইস কিমান 4 টকা তো 4 ইনটু 100 তো কিমান বাৰ যাব এটো যাব তোমাৰ 5 বাৰ 25 বাৰ যাব কিমান হ'ব পার্সেন্ট 25% এটো হৈ গল বুজি পাইছা ন তো 5টা পেন আছে 5টা পেন 1 টকা বিক্রি কৰিছে কিনিছে আৰু তেও বিকিছে কিমান 4টা পেন বিকিছে 1 টকাত তো 5টা পেন কিনি 4টা পেন বিকিছে তেও অবভিয়াসলি তেও এটো প্ৰফিটে হ'ব তো আমাৰ ইয়াতে কি দিছে ইয়াতে দি আছে আমাৰ সেলিং প্ৰাইস অফ এন আৰ্টিকল উইথ 16.5% প্ৰফিট হয় না উইথ 16.5% দিয়া আছে তো ইয়াতে কি দি আছে 466 रुपीसত যে বিক্রি কৰোতে ইমান লাভ হৈছে
কৈছে যে যদি তেওঁ আইটেমটো যদি 330 টকাত বিক্ৰী কৰে তেতিয়াহ'লে তেওঁৰ প্ৰফিট বা লছ পাৰ্চেন্টেজ কিমান হ'ব ইয়াত লছ পাৰ্চেন্টেজ সুধিছে তো আমি এইটো কেনেকৈ কৰিব লাগিব ইয়াত আমাৰ কিমান দি আছে 16.5% হয় না 16.5% মানে কিমান 165 ডিভাইড বাই 1000 আহিব হয় না দশমিকটো যাব ইয়াতে 10 আহিব তো এইটো আমি যেতিয়া আমি কাটিম 5 ৰে কাটিম এটো কিমান হ'ব 200 আৰু এটো কিমান হ'ব 33 এতিয়া এটো তোমালোক কোৱাচোন এটো আমাৰ প্ৰফিট হয় ইয়াতে আমাৰ কষ্ট প্ৰাইস হয় তানে আমাৰ সেলিং প্ৰাইস কিমান হ'ব এসপি কিমান হ'ব এসপি হ'ব আমাৰ 200 প্লাস 33 তাৰ মানে কিমান 233 rupees আমাৰ সেলিং প্ৰাইস হয় তো সেলিং প্ৰাইস আমাৰ 233 হয় তো সেলিং প্ৰাইসটো কি কৈছে এইটো আমাৰ কিহৰ সমান বুলি কৈছে কিমান বিক্ৰী কৰিছে 466 হয় না 466 হলে তো আমাৰ ইয়াতে কিমান হ'ব এটা আমাৰ কষ্ট প্ৰাইস কিমান হ'ব সিপিএম কিমান হ'ব 466 rupees তেও বিক্ৰী কৰোতে বস্তু দাম হয় 233 হয় না তো আমাৰ হতে কষ্ট প্ৰাইস হলে নিজৰ ওপৰতে হয় 100% এৰ ওপৰত হয় 100% এর উপর 100% এর উপর হয় তো ইয়াতে আমাৰ কষ্ট প্ৰাইস কিমান আছে কষ্ট প্ৰাইস আমাৰ 200 আছে 200 থাকিলে কিমান হ'ব এটো এতে কেবাৰ বাৰ যাব দুইবাৰ যাব তো কষ্ট প্ৰাইস কিমান হল আমাৰ কষ্ট প্ৰাইস হৈ গ'ল আমাৰ 400 rupees অৰ্থাৎ বস্তুৰ দাম আছিল 400 টকা 400 টকা বস্তু কি কৰিলে এটা 466 ত যেটা বিক্ৰী কৰে লাভ কিমান হয় 16.5 তো এটা আছে যদি আইটেমটো যদি তেও 333 rupees 30 rupees বিক্ৰী কৰে তো তেতিয়াহলে তোমাৰ লস কিমান হ'ব obviously the বস্তুৰ দাম যদি 400 টকা হয় আৰু যদি 330 টকা বিক্ৰী কৰে তো ৰিজাল্টৰ লসে হ'ব তো আমি কিমান কৰিব লাগে আমি পার্সেন্টেজ অফ লস উলাব লাগে হয় না লস কিমান হ'ব ইয়াতে লস 400 টকাতে কষ্ট প্ৰাইস আছিল তেও কিমান হ'ব লস বগতে বিক্ৰী কিমানত কৰিছে 330 বিক্ৰী কৰিছে ডিভাইড বাই কিমান কষ্ট প্ৰাইস হ'ব তো ওপৰত কিমান থাকিব ওপৰত থাকিব 70 আৰু তলত থাকিব 400 ইনটু 100 হয় না 100 তো কি হ'ব 100 ৰে এটো কেবাৰ যাব 4 বাৰ তো 4 ৰে যেটা 70 ঘৰণ কৰিম কিমান হ'ব একবাৰ গল তাৰপিছত 7 বাৰ গল 0.5 17.5% ইয়াতে কিমান নম্বৰ আছে ডি নম্বৰ অপচন আছে তো গম্বলা এটো কেনেকৈ হল তো ইয়াতে আকৌ বুজাই দিছো ইয়াতে আছে 16.5% তেওঁৰ প্ৰফিট হয় কেতিয়া প্ৰফিট হয় যেতিয়া তেওঁ বস্তু 466 rupees বিক্ৰী কৰে তো কি হ'ব আমি এইটো ফ্ৰেকশনত নিব লাগিব ফ্ৰেকশন পাছৰে কাটিলো ইয়াতে 200 বাৰ গল ইয়াতে 33 বাৰ গল তো সেলিং প্ৰাইস কি হ'ব সেলিং প্ৰাইস ইকুয়াল টু কষ্ট প্ৰাইস প্লাস প্ৰফিট তো ওপৰটো হল প্ৰফিট তো কষ্ট প্ৰাইস 230 rupees অৰ্থাৎ তেওঁৰ কিমান হয় 230 rupees তেওঁৰ সেলিং প্ৰাইস হয় সেলিং 230 rupees সেলিং প্ৰাইস হয় যদি এই প্ৰফিটটো মতে তো একচুয়ালি তো প্ৰফিট কি সেলিং কিমান কৰিছে 466 rupees বিক্ৰী কৰিছে তো আমি এটা কষ্ট প্ৰাইস লব লাগে 230 rupees কিমান লয় 230 rupees আমি পোৱা ভ্যালু আৰু দেই কিমান আছে 466 আৰু আমি উলাব লাগে কিমান কষ্ট প্ৰাইস এটা কষ্ট প্ৰাইস আমি কিমান আছে 200 পাইছো তো 200 ৰে মাল্টিপ্লাই কৰিলো পোৱা লাগিলে কিমান হ'ব কষ্ট প্ৰাইস হৈ গ'ল 400 টকা তো ইয়াৰ লস কিমান হ'ব পার্সেন্টেজ লস 400 মাইনাস 330 কাৰণ 330 তেও লাস্ট আইটেমটো 330 বিক্ৰী কৰিছে তো ইয়াতে লস কিমান হ'ব লস পার্সেন্টেজ 17.5 হৈ গ'ল তো ইয়াৰ আমি নেক্সট অংকটো কৰিম নেক্সট অংকটো ওকে এটো নেক্সট অংক তো কি দি আছে ইয়াতে কষ্ট প্ৰাইস অফ টু আইটেম কষ্ট প্ৰাইস অফ টু আইটেম কিমান দি আছে এটা দিছে 200 টকা এটা দিছে 300 টকা তো কি কৈছে যেতিয়া দুটা বস্তু সেল কৰে কিমান শপকিপাৰজনে কিমান টকা প্ৰফিট কৰে 300 টকা প্ৰফিট কৰে দিয়া আছে 300 টকা প্ৰফিট কৰে বুলি কৈছে ইফ দা শপকিপাৰ সোল্ড দা ফার্স্ট আইটেম যদি প্ৰথম আইটেমটো অৰ্থাৎ এই 200 টকাৰ আইটেমটো তেও যদি 30% প্ৰফিটত বিক্ৰী কৰে তো তেতিয়াহলে তেও সেকেন্ড আইটেমটো কিমান টকা প্ৰফিট কিমান পার্সেন্টত বিক্ৰী কৰিব লাগিব যাতে টোটাল তেও প্ৰফিট 300 টকা হয় তো কিমান দি আছে আমাৰ সিপি কষ্ট প্ৰাইস ফার্স্ট আইটেমৰ কিমান দি আছে 200 দি আছে হয়না সিপি অফ সেকেন্ড আইটেমৰ কিমান দি আছে 600 টকা মানে তেও টোটাল প্ৰফিট কিমান আছে টোটাল প্ৰফিট আছে তেও 300 টকা হয় না তো কি আছে আমাৰ প্ৰফিট পার্সেন্টেজ ফার্স্ট প্ৰফিট পার্সেন্টেজ কিমান টকা বিক্ৰী কৰিছে 30% প্ৰফিটত বিক্ৰী কৰিছে তো 30% প্ৰফিট মানে কিমান 3/10 হয় না 10 হলে তেও কিমান হ'ব 10 টো আমি এটো কষ্ট পাইছে কষ্ট আমি 200 আছে আমি 200 ৰে কিমান মাল্টিপ্লাই কৰিব লাগিব 20 ৰে মাল্টিপ্লাই কৰিব ঠিক তেনেকৈ ওপৰতে আমি 20 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 60 হয়নে তাৰ মানে কি হ'ব তেও 200 টকাৰ আমি বস্তুটো বিক্ৰী কৰোতে তেও 60 টকা লাভ হয় সেই তেতিয়া তাৰ প্ৰফিট কিমান হ'ব 30% হ'ব 30% হলে এতিয়া আমাৰ ৰিমেইনিং প্ৰফিট কিমান থাকিব -60 যদি আমি কৰি দিও ৰিমেইনিং আমি কিমান প্ৰফিট ল'ব লাগিব 240 rupees তাৰ মানে তেও সেকেন্ড আইটেমটো পৰা লাভ লৈছে তো তেও পার্সেন্টেজ অফ লাভ কিমান থাকিব পার্সেন্টেজ অফ প্ৰফিট কিমান থাকিব 240
ডিভাইড বাই কি থাকিব 600 ইনটু 100 তো 100 রে এটো কেবা যাব 6 বার যাব 6 রে কেটে বাৰ 6 বাৰ এটো কেবা যাব এটো 4 বাৰ যাব 40 অৰ্থাৎ তেও 40% তেও সেকেন্ড আইটেমটোত লাভ কৰিছে অৰ্থাৎ তেও প্ৰথম আইটেমটো 30% কৰিছে সেকেন্ড আইটেমত 40% কৰিছে তেতিয়া দুটা মিলি কিমান আছে 30 रुपीस 300 रुपीस তেও লাভ আছে তো অঙ্কটো বুজিবলা এনেকুৱা ধৰণৰ যদি তোমালোকে অঙ্কবিলাক পাই থাকিব বিচাৰা আৰু ৰেলৰ এক্সামলৈকো আহিছে তো তোমালোকে এনেকুৱা অঙ্কৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু এনেকৈ ৰেগুলাৰ আমি ভিডিঅ' পাই থাকিম তো আজি প্ৰফিট লছৰ আনিছো তো ইয়াৰ এনেকৈ সিৰিজ চলিব তো সিৰিজ অনুযায়ী তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা তো ভিডিঅ'বোৰ চাই থাকিবা তো ইয়াৰ আমি নেক্সট অঙ্কটো কি আছে ইয়াৰ পিছত কি হৈছে এ ম্যান সোল্ড 2 বাইসাইকেল কৈছে যে এজন মানুহে দুখন সাইকেল বিক্ৰী কৰিছে তো কিমান পাৰ্সেন্ট টোটাল প্ৰফিট কিমান হৈছে তো 20% হৈছে হয়নে ইফ হি ব্ৰট দেম মানে প্ৰত্যেকখন যদি তেওঁ 3500 টকা কিনিছে অৰ্থাৎ টোটাল তেওঁ কিমান টকা খৰচ কৰিছে 7000 টকা খৰচ কৰিছে হয়নে 3500 ইনটু 2 তাৰ মানে দুখন কিনিছে ন তাৰমানে 700 টকা তো কি কৰিছে তেওঁ প্ৰথমখন কিমান টকা প্ৰফিট বিক্ৰী কৰিছে 5% প্ৰফিট বিক্ৰী কৰিছে দেন তেও কিমান টকা প্ৰফিট কৰিব লাগিব সেকেন্ড হনত হয় না নহয় তেও কিমান টকা প্ৰফিট কৰিব লাগিব সেকেন্ড হনত তেও টোটাল প্ৰফিট কিমান দি আছে 20% তো টোটাল প্ৰফিট দি আছে আমাৰ 20% তো 20% মানে কিমান 1/5 হয় না নহয় তো কি আর টোটাল তেও কষ্ট প্ৰাইস কিমান আছে টোটাল কষ্ট প্ৰাইস হল তেও আমাৰ 7000 টকা হয় না তো কি আছে তোমাৰ ইয়াতে এই টোটাল কষ্ট প্ৰাইস তো কিমান হ'ব এইটোৰ সমান হ'ব অৰ্থাৎ 5 ৰ ভ্যালু তেওঁৰ কিমান আছে 5 ৰ ভ্যালু তোমাৰ 7000 এটো কিমান বা যাব এটো কাটাবাটি যাওতে কি হল 1400 তাৰ মানে তেওঁৰ কিমান আছে 1 ইউনিটৰ তেওঁৰ দাম কিমান আছে 1 ইউনিটৰ দাম হল তেওঁৰ 1400 টকা হয় নাই তো তাৰপিছত আমাৰ কি দিছে আমাক 5% তেও প্ৰথম আইটেমটো বিক্ৰী কৰি কিনে লাভ কৰিছে তো 5% তেও প্ৰথম আইটেমটো বিক্ৰী কৰি লাভ হৈছে 5% মানে কিমান 1/20 হয় না নহয় 5% 5/100 5/100 যেটা তোমালোকে বস্তু কাটিলে কিমান যাব 1/20 হ'ব 1/20 তেও কি কৈছে 1/20 তেও হি ব্ৰট দ্য ফাৰ্স্ট টাইম ইমান সেল দ্য ফাৰ্স্ট টাইম 20% প্ৰফিট তো কি আছে তেও এইটো কি হয় এইটো আমাৰ কি হয় এইটো আমাৰ কষ্ট প্ৰাইস হয় না কষ্ট প্ৰাইস প্ৰত্যেকখন কিমান টকাত কিনিছে 3500 টকা কিনিছে হয় না নহয় 3500 টকা হয় না 3500 টকা কিনিছে তাৰ 1 ইউনিটৰ দাম কিমান হ'ল 1 ইউনিটৰ দাম কিমান হ'ব এইটোৰে এইটো কাটি দিয়া এইটো কিমান মাল্টিপ্লাই কৰি আমি 3500 পাম 3500 কিমান 175 যদি 175 ৰে আমি যে মাল্টিপ্লাই কৰি দিও কিমান হ'ব 35 পাই যাম হয় না এই পূৰণ কৰি চাবা এই দুটা পূৰণ কৰি চাবা 35 পাই যাম তাৰমানে আমি 3500 টকা আমি পাই যাম তো তোমাৰ কি কৰিব এতিয়া তেও প্ৰফিট পাৰ্সেন্টেজ ওলাব লাগে সেকেন্ড হনত তো তেও কিমান প্ৰফিট ল'ব লাগিব টোটাল প্ৰফিট আমি গম পাইছো 1 ইউনিট আছে 1 ইউনিট কেনেকে এটো 1 আছে ন গতিক 1 ইউনিট দাম 1400 টকা তো আমি কিমান কৰিব লাগিব 1400 মাইনাস কিমান বিক কৰিব লাগিব 175 বিক কৰিলে কিমান হ'ব 5 2 1 অৰ্থাৎ 1225 টকা তেও সেকেন্ড হনত লাভ কৰিছে হয় না তো তেওঁৰ প্ৰফিট পাৰ্সেন্টেজ কিমান হ'ব সেকেন্ড হনত 1225 ডিভাইড বাই কিমান আহিব 3500 ইনটু 100 হয় না তো 100 শূন্য কাটি দিলো তাৰপিছত আমি ইয়াতে তোমাৰ 5 ৰে কাটিলো 7 বাৰ হ'ল তো ইয়াতে 5 ৰে কাটিলো 5 কোন 245 একদম খাতারে যাব খাতারে কেবা যাব খাতারে করে হলো 35 বার তো অর্থাৎ তেও কিমান হল তেও 35% তেও সেকেন্ড হল লাভ কৰিছে ইয়াতে আমি কোনটো অপচন লগত মিলিছে আমাৰ বি অপচন লগত মিলি গৈছে হয় না হয় না বুঝিছে না jo আকো বুঝাই দিও ইয়াতে কি দিছে প্রফিট কৰিছে তেও টোটাল প্রফিট হৈছে 20% প্ৰথমখন তেও প্ৰত্যেকখন সাইকেল তেও 3500 টকা কিনিছে দুখন সাইকেল কিনিছে তাৰমানে টোটাল তেও কষ্ট প্ৰাইস কিমান পৰিছে 7000 পৰিছে তো কি কৈছে প্ৰথমখন বিক্ৰী তেও কিমান পাৰ্সেন্ট লাভ কৰিছে 5% লাভ কৰিছে আৰু আমাক দি আছে টোটাল প্ৰফিট তেও 20% 5 আমাক কৰিছে যদি এখন প্ৰথম সাইকেলখন 5% তেও বিক্ৰী কৰে তো সেকেন্ড খনত তেও কিমান পাৰ্সেন্টেজত তেও বিক্ৰী কৰিব লাগিব যাতে টোটাল প্ৰফিট 20% থাকে তো ইয়াতে আমি গম পালো টোটাল কষ্ট প্ৰাইস কিমান 7000 পৰিছে তো আমাৰ পাৰ ইউনিট দাম কিমান পৰি গল আমাৰ ইয়াতে কষ্ট প্ৰাইস টোটাল 5 আছে তো 1 ইউনিটৰ দাম কিমান পৰি গল 1 ইউনিটৰ দাম পৰি গল আমি ডিভাইড কৰি দিম ডিভাইড কৰিলে কিমান 1400 টকা পৰি গল 1 ইউনিটৰ দাম তো
তো 1 ইউনিট দাম 1400 টাকা হলে তো আমার সেকেন্ড প্রাইসে আমাক কি দি আছে তাৰপিছত আমাক দি আছে 5% ইকুয়াল টু 1/20 তোমালোকে তো ফ্ৰেকশনত নিলে গম পাবা 1/20 লব ভ্যালু তো আমি 20 ক যদি 175 এ পূৰণ দিও কিমান হ'ব এটো 3500 টাকা ওলাব তাৰ মানে তেওঁ 1 ইউনিট এই 1 ইউনিটৰ তোমাৰ দামটো কিমান হৈ গল 1175 টাকা মাত্ৰ 175 টাকা তাৰপিছত কি হ'ব টোটাল লাভ কিমান আছে 1400 টাকা লাভ হৈছে মাইনাস 175 কিমান হ'ল 1225 টাকা 1225 টাকাতে কিমানত লাভ হয় 3500 টাকা তো পার্সেন্টেজ লাভ লাগিব 100 কিমান হৈছে 35 এটো হৈ গল এটো কেতিয়া আছে এটো গ্ৰুপ দি আছে 2018 চনত তাৰপিছত নেক্সট নম্বৰ কি কৈছে এই কাৰ্পেন্টাৰ ইন কোর্স অৰ্থাৎ এই কাৰ্পেন্টাৰৰ লস হয় তেওঁ মানে কি হয় লস হয় কিমান লাভ হয় কিমান লস হয় 10% লস হয় বাই সেলিং অন ফুডবোর্ড ফর 72 টাকা তে 72 টাকা যদি এখন ফুডবোর্ড বিক্রি করে তেও লস কিমান হয় 10% what percentage of profit or loss he will make on selling the foodboard on 96 টাকা যদি তেও 96 টাকা বস্তুটো বিক্রি করে তেতিয়াহলে তেও প্রফিট বা লস পার্সেন্টেজ কিমান হ'ব সেইটো দিছে তো এনেকুৱা ধৰণৰ অংকবিলাক কৰিব কাৰণে এটা শর্ট ট্ৰিক আছে সেইটো হ'ল কস্ট প্রাইস ইকুয়াল টু সেলিং প্রাইস ডিভাইড বাই 100 তো ইয়াতে প্লাস মাইনাস আহিব প্লাস মাইনাস কিমান হ'ব প্রফিট বা লস হয় না ইনটু 100 এই সূত্ৰটো ইউজ কৰিলে আমি তৎক্ষণাত এই অংকটো কৰিব পাৰিম তো পৰীক্ষাত ইমান টাইম নাথাকে গতিকে আমি সূত্ৰ ইউজ কৰিব লাগিব সেলিং প্রাইস হৈ গল 100 আছে তো ইয়াতে তেও লস হৈছে ন কি হৈছে 10% লস কৰিছে তো 10 দি দিলো ইনটু 100 তো তেও সেলিং কিমান কৰিছে সেলিং কৰিছে তেও 72 রুপিছত সেলিং কৰিছে এটো কিমান হ'ব 90 হ'ব ইনটু 100 হল এটো 00 কাটা গল তার 9 এটো কেবা যাব 9 এটো যাব 8 বার 8 9 গুণ 72 তো কিমান হ'ব ইয়াতে টোটাল 80 রুপিস হল তার কস্ট প্রাইস হয় অর্থাৎ তেও 80 রুপিসৰ বস্তুটো তেও 72 টাকাত বিক্রি কৰিছে অর্থাৎ তেও 10% লস হৈছে তো এতিয়া কৈছে তেও 96 রুপিস যদি বস্তু বিক্রি কৰে তো তেতিয়াহলে তেও লাভ কিমান হ'ব অবভিয়াসলি ইয়াতে লাভে হ'ব যদি বস্তুৰ দাম 80 টাকা হয় তেও 96 টাকাত বস্তু বিক্রি কৰিছে তো পার্সেন্টেজ অফ প্রফিট কিমান হ'ব পার্সেন্টেজ অফ প্রফিট কিমান হ'ব 96 রুপিসত তেও বিক্রি কৰিছে আমি কস্ট প্রাইস কিমান পাইছো 80 রুপিস পাইছো তো পার্সেন্টেজ সদা আমি কস্ট প্রাইসৰ ওপৰত লও তো কস্ট প্রাইস কিমান আছে 80 আছে ইনটু 100 তো ইয়াতে কিমান আহিব 16 হয় না 96 বাই 96 over 80 গলে কিমান হ'ব 16 হ'ব তার 80 ইনটু 100 তো 0 তো 0 কাটি দিলো ইয়াতে তোমাৰ এটো দুইবাৰ গল কিমান হ'ব টোটাল পার্সেন্ট 20% প্রফিট আছে ইয়াতে কি আছে প্রফিট হয় না প্রফিটে হ'ব এবিলাক লসত তো কথাই নাহে কাৰণ তেও বস্তু কিমান কিনিছে 96 80 রুপিস তেও কস্ট প্রাইস হয় তেও কিমান 96 ত কৰিছে গতে ইয়াতে লস নাহে তো এটো আমি বৰ্তমান কিমান পালো ভ্যালু 20% ভ্যালু পাই গল হৈ গল তো ইয়াৰ পিছতে এবাৰ নেক্সট অংকটো কি আছে চাও ওকে আমাৰ ইয়াতে কি কৈ আছে আমাৰ কৈছে দা ডিফারেন্স বিটুইন 13% লস এন্ড 15% গেইন 13% লস আৰু 15% গেইন তো আৰু কি কৈছে was ₹63 the cost price of the item in the equation is যদি বস্তুটো 13% লসত বিক্রি কৰোতে আৰু 15% গেইন কৰোতে তাৰ টোটাল পইচা ওলাই 63 rupees হয় না তো এইটো আমাৰ কেনেকৈ হয় এইটো আমাৰ বাটাৰফ্লাই কনসেপ্ট হয় এনেকুৱা কনসেপ্ট কি বুলি কয় বাটাৰফ্লাই কনসেপ্ট বুলি কিয় কয় চাবা আমি যদি কস্ট প্রাইস যদি আমি 100 বুলি ভাবো হয় না তেও কি কৰিছে এইটো বস্তুটো 15% লাভত বিক্রি কৰিছে হয় না কিমান হ'ব এইটো 115 টাকা হ'বগৈ হয় না তাৰপিছত এইটো কিমান হ'ব এফাল লস কৰিছে লস কিমান কৰিছে 13% লস কৰিছে হয় না এটো 13% লস কৰিছে এটো মাইনাস দিলে এটো প্লাসেৰে বুজাই দিলো তো ইয়াতে কিমান হ'ব এটো 13 rupees লস কৰিছে তো 100 over 13 গল কিমান হ'ব 87 তো আমি এটো কিমান পাম 87 যদি আমি যদি 115 পৰা যদি ভিউ কৰো তো ভ্যালু কিমান ওলাব ভ্যালু তো আমাৰ ওলাব ইয়াতে 28 আৰু আমাৰ এই 28 এর ভ্যালু তো আমাৰ ইয়াতে কি দি আছে কোৱেশ্চনত 63 দি আছে তো আমি 28 এর ভ্যালু আমাক 63 দি আছে আমাক লাগে আমাক কস্ট প্রাইস কিমান হয় আমি 100 ধৰিছো গতিকে 100 ধৰে দি দিলো লাগে আমি হাতেৰে কাটা যদি কাটো এটুক যাব 4 বার এটুক যাব 9 বার আৰু আমাৰ 4 ৰে 100 কেবা যাব 25 বার যাব এটো কিমান হ'ব দুটা বললে 5 2 or 225 তো ইয়াৰ आंसर কিমান হ'ব 225 ইয়াতে এক নম্বৰ आंसर মিলি গল হল এনেকুৱা ধৰণৰ অংকবিলাকক বাটাৰফ্লাই কনসেপ্টৰ সহায়ত কৰা হয় যদি তোমাৰ প্ৰফিট ধৰা নেকে দেও ইমানত প্ৰফিট কৰোতে
আৰু ইমানত লছ কৰোঁতে ইমান টকা হ'ল এনেকুৱা ধৰণৰ প্ৰফিটবিলাক এনেকুৱা অংকবিলাক সদায় বাটাৰফ্লাই কনচেপ্টত আহে দেখিছেনে এইটো দেখাত বাটাৰফ্লাই নিচিনা এইটো প্ৰফিটৰ পিনে এইটো এখন পাখি লছৰ পিনে এখন পাখি হয়নে তো এইটো সেইকাৰণে বাটাৰফ্লাই কনচেপ্ট এইটো আমি নাম দি দিছোঁ বাটাৰফ্লাই কনচেপ্ট বুলি কয় আৰু এইটো অংক কি আছে এইটো গ্ৰুপ ডি আহিছে 2022 চনত যে ৰিচেণ্টলি অংক এইটো আহিছে তো ইয়াৰ পিছত নেক্সট অংকটো কি আছে এইটো লাষ্ট অংক হয় আমাৰ আজি আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আহি থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো ৰেগুলাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবা তো কি কৈছে আমাৰ ইয়াতে a discount of 10% and 14% on selling the price of a share makes a difference of 27 rupees কৈছে যদি বস্তুটো আমি 10% যদি বিক্ৰী কৰো আৰু যদি 14% বিক্ৰী কৰো এই দুটা ডিফাৰেন্সটো কিমান আহে বুলি কৈছে 17 টকা হয়নে তো আমাৰ কিমান হ'ব 14% minus 10% আমি কিমান হয় ইয়াতে 4% প্ৰ্যাকটিক্যালি 4% বুলি কৈছো আৰু ইয়াতে 4% এর ভ্যালু কিমান আছে 27 কৈছে হয়নে নহয় তো এইটো বস্তু আমি কেনে কৰিব লাগিব 4% এর ভ্যালু আমি 4% এর ভ্যালু কিমান দি আছে 27 रुपीस দি আছে আমাক কিমান লাগে টোটাল আমাক একচুয়াল ভ্যালুটো লাগে কস্ট প্ৰাইসটো লাগে কস্ট প্ৰাইস আমি কি বুলি কওঁ সদায় নিজৰ 100% হয় তো এইটো আমি কেইবাৰ যাব এইটো 25 বাৰ যাব 25 এর পূৰণ কৰিলে 7 5 গুণ 35 5 তোমাৰ 7 আৰু তো 675 ইয়াৰ आंसर হ'ব সি মানে ইমান ইজি অংক এটো কি আছে গ্ৰুপ দি আছে 2018 চনত এটো বুজি পাইছে নে এটো কি কৈছে 18 আৰু 14 ৰ ডিফারেন্স তো এই পার্সেন্টেজৰ ডিফারেন্স তো কি কৰিছে যদি ডিফারেন্সত বস্তুটো সেল কৰিলে তেওঁৰ কিমান रुपीसৰ ইয়াতে ভ্যালুটো আহে 27 रुपीसৰ ভ্যালুটো আহে তো এইটো তেওঁলোকে एग्जाम ইয়াতে কোৱেশ্চনত দি আছে কিন্তু আমি গম পাওঁ যে 14 আৰু 10 ৰ মাজৰ ডিফারেন্সটো কিমান 4 হয় তো 4 ৰ ভ্যালু অৰ্থাৎ 27 বুলি তেওঁলোকে দি দিছে তো আমি 100 ৰ ভ্যালু লগাব দা ভ্যালু অফ দা শেয়ার হৈছে মানে অৰিজিনাল ভ্যালুটো দিছে অৰিজিনাল ভ্যালুটো সদায় 100 হয় তো 100 এৰে পূৰণ কৰি দিলে ইয়াতে পূৰণ কৰিলে সাইডে 25 বাৰ গল ইয়াতে 675 रुपीस হৈ গল অংকটো হৈ গল বুজি পাইছা ন তো এনেকুৱা ধৰণৰ অংকবিলাক আমি দি থাকিম প্ৰায় ৰেগুলাৰ ভিডিঅ' পাই থাকিবা তোমালোকে তো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগৰবিলাকৰ মাজতো এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা ধন্যবাদ